ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ 20 তাৰিখ বাৰ হ'ব বৃহস্পতিবাৰ অসমীয়া আহাৰ মাহৰ 5 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজিৰ বন্ধুসকল তিথি হ'ব শুক্লা ত্ৰয়োদশী তিথি, তাৰপিছতে শুক্লা চতুৰ্দশী তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব অনুৰাধা নক্ষত্ৰ, তাৰপিছতে জ্যেষ্ঠ নক্ষত্ৰ আৰম্ভ হ'ব। আজিৰ যুগ হ'ব খাদ্য যুগ, তাৰপিছতে শুভ যুগ আৰম্ভ হ'ব, কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। আজিৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি। আজিৰ জন্মত বৃশ্চিক ৰাশি, বৃষবৰ্ণ দেৱগণ মৰণত দুখ নাই। আজিৰ বন্ধুসকল সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে বৃষ ৰাশি, মিথুন ৰাশি আৰু কৰ্কট ৰাশি। আজিৰ সূৰ্য উদয় হ'ব 4:35 সূৰ্যাস্ত সময় হ'ব 6:13। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। আজিৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কাৰ্যকলাপ চলি যদি আছে গতি লাভ কৰিব, বা গতিকে বিশেষকৈ আপোনালোকে কাম কৰিব লাগিব। সেইখিনি ক্ষেত্ৰত পাৰিবাৰিক আৰু ব্যৱসায়িক আপোনালোকৰ সমস্যা সমাধানত আপুনি অৰিহণা যোগাব। আপোনালোকৰ সামৰ্থ্য আপোনালোকৰ মানুহৰ আগত প্ৰকাশ পাব। ধ্যান ৰাখক, সৰু সৰু কথাবোৰত আপুনি অন্যমনস্ক নহ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। নিজৰ মানসিক অৱস্থা নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। ভাই ভনীৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়িক ব্যৱস্থা বিশেষকৈ সলনি কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ কামৰ ক্ষীপ্ৰ হ'ব বুলি কৈছে। কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে। যদি কিছুমান আপডেট কৰিব বিচাৰে কৰক বুলি কৈছে। অতি সোনকালে ভৱিষ্যতৰ বাবে উপকাৰী চৰ্তৰ সৃষ্টি হ'ব। বিষয়াৰ সহায়ত নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। বৈবাহিক জীৱন সুখী হৈ থাকিব বুলি কৈছে। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকক, নহ'লে সমস্যা বাঢ়িব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক জীৱনত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। আৰু কৈছে যে বৰ্তমানৰ নেতিবাচক পৰিৱেশৰ বাবে অলপ অসাৱধান আপোনালোকে নহ'ব, গতিকে অলপ সাৱধান হ'বই লাগিব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজিৰ দিনটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে সাৱধানে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আজি গড়বোৰৰ অৱস্থা আপোনালোকৰ ভাল দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে ধন সম্পত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত এটা চুক্তি সন্ধিয়াৰ ভিতৰত বিশেষকৈ চূড়ান্ত কৰিব পাৰিব। কাৰ্যালয় বা কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাল প্ৰদৰ্শনৰ বাবে বিশেষ সন্মানো লাভ কৰিব পাৰে। বস্তুগত বিকাশৰ সম্ভাৱনা ভাল আৰু ভাগ্য আপোনালোকৰ পক্ষত থাকিব। আজি আপুনি সামাজিক কাম কাজত অংশগ্ৰহণ কৰিব পাৰিব। সমাজত শুভ ব্যয়ৰ জৰিয়তে আপোনালোকৰ খ্যাতি বৃদ্ধি পাব। নিজৰ খং নিয়ন্ত্ৰণ কৰক। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। বৃষ ৰাশি। আজিৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি সফলতাৰে আপোনালোকৰ ভৰা দিন হ'ব। কামখিনি কৰাৰ বাবে এটা সাহস পাব বুলি কৈছে। আপুনি নতুন আঁচনিৰ দ্বাৰা লাভৱান হ'ব পাৰে। আপোনাৰ ভ্ৰমণে আপোনাৰ সকলো উদ্দেশ্য পূৰণ কৰিব পাৰে। ব্যৱসায়ত লাভ হ'ব। আইনীৰ বিবাদত সফলতাৰ সম্ভাৱনা আছে। আৰু কৈছে যে আপুনি আপোনালোকৰ আকাংক্ষিত স্থানলৈ বদলি হ'ব পাৰে। কিছু লোকে সন্ধিয়াৰ সময়খিনি কিছু জটিলতা আহিব পাৰে। ইয়াৰ পিছতো আপোনালোকৰ সাহস বাঢ়িব। আপোনালোকৰ সকলো কাম সময়মতে বা কামখিনি কৰি আপোনালোকে শুভ ফল পাব বুলি কৈছে। কাৰ্যালয়ত কামৰ বাবে অনুকূল পৰিৱেশ থাকিব আৰু আপোনালোকৰ সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহযোগিতা আজিৰ দিনটোত লাভ কৰি থাকিব। আজিৰ বৃষ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ হৃদয়ৰ সলনি মনৰ সৈতে কাম কৰক। ব্যৱহাৰিক মানসিকতা ৰাখক। কামৰ দক্ষতাই আশা কৰাতকৈ অধিক লাভ বা ফল দিব বুলি কৈছে। পৰিয়াল আৰু আত্মীয়ৰ বাবে উপযুক্ত সময় উলিয়াওক। পাৰস্পৰিক আলোচনাৰ জৰিয়তে ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। আজি আয়ৰ কম হ'ব, উপাৰ্জন কম হ'ব, কিন্তু খৰচ বেছি হ'ব পাৰে। আৰ্তজনক সহায় কৰিব লাগিব পাৰে আজিৰ দিনটোত। আনজনৰ লগত বিশেষকৈ বা আন ব্যক্তিৰ লগত কথা পাতোঁতে নিজৰ স্বাভিমানৰ যত্ন লওক। নিজৰ কথা বতৰা কৰোঁতে ৱেটটো ৰাখক বুলি কৈছে। ব্যৱসায়িক কামত কিছু লেহেমীয়া হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ বিশেষকৈ আয়তো প্ৰভাৱ পৰিব পাৰে। কোনো অৰ্থনৈতিক বিশেষকৈ সিদ্ধান্ত টকা পইচা লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক বুলি কৈছে। আৰু কৈছে যে আজিৰ দিনটোত অনৈতিক কামত আগ্ৰহ নকৰিব। কৰ্মৰ ক্ষেত্ৰত কামবোৰ সময়মতে সম্পূৰ্ণ নকৰাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সময়মতে যিমান পাৰে কামখিনি কৰিবৰ বাবে চেষ্টা কৰক। ব্যৱসায়িক কামত লেহেমীয়া হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ আয়তো প্ৰভাৱ পৰিব পাৰে। গতিকে কিছুমান সিদ্ধান্ত লওঁতেও সাৱধান হ'ব লাগিব। আজিৰ দিনটোত কৈছে যে আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে শান্তি আৰু সুখ কঢ়িয়াই আনিব। যুৱক যুৱতীসকলে নিজৰ বন্ধুত্বৰ বিষয়ে সৎ হওক বুলি কৈছে বন্ধুৰ ক্ষেত্ৰত।
আৰু কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ বৰ্তমান বতৰৰ পৰা সুৰক্ষা লোৱাটো বা নিজকে ভাল কৰি ৰখাটো বা নিজে সাৱধানে থকাটো গুৰুত্বপূৰ্ণ। এই সময়ত স্বাস্থ্যৰ প্ৰতি অলপ অসাৱধান হোৱাটো উচিত নহয় বুলি কৈছে, গতিকে ধ্যান ৰাখিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মিথুন ৰাশি, আজিৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। ভাগ্য বা আপোনালোকৰ গ্ৰহৰ অৱস্থান আপোনালোকৰ পক্ষত থাকিব। সময়ৰ সৎ ব্যৱহাৰ কৰক। আজিৰ দিনটোত সময় অযথা নেখেদিব, ইফাল সিফাল ঘূৰিব কি। ধ্যান ৰাখক, বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। আৰু কৈছে যে পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব আৰু সেইখিনিত আপুনি সফল হ'ব, আপুনি আনন্দ লাভ কৰিব বুলি কৈছে। কিছুমান মানুহৰ পৰা আপোনালোকে সাৱধান থাকক আৰু নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা অলপ সাৱধান হওক বুলি কৈছে। কিছুমান মানুহ আপোনালোকৰ প্ৰতি নেতিবাচক চিন্তা থাকিব আজিৰ দিনটোত, গতিকে সেইসকলক কথা পাতোঁতে আপোনালোকে কিছুমান আয়ত্ব কৰিব পাৰিব, বুজি পাব তেওঁলোকৰ মনৰ ভাৱবোৰ। এই সকলোবোৰ কথা আওকাণ কৰি কেৱল নিজৰ কামত মনোনিৱেশ কৰক, ভাল প্ৰতিফলন দেখিব। আৰ্থিক অৱস্থা ভাল কৰিবৰ বাবে খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। যুৱক যুৱতীসকলে নেতিবাচক বন্ধুৰ পৰা যিমান পাৰে আঁতৰি থাকক, বেয়া লক্ষণৰ লগত আপোনালোকে কেতিয়াও নাথাকিব, বাদ দিয়ক আজিয়ে। গতিকে ধ্যান ৰাখক, ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব, প্ৰয়োজন আছে। পৰিকল্পনাসমূহ অৰ্থাৎ আপোনালোকে যিখিনি প্লেনিং কৰিব, পৰিকল্পনা কৰিছে কিবা এটা কৰাৰ বাবে, সেইখিনি ক্ষেত্ৰত কাম কৰক আৰু সেই বিষয়ে অধিক আলোচনা কৰক, চিন্তা কৰক, চিন্তা চৰ্চা কৰিব লাগিব, তেতিয়া আপুনি ছাকচেছ হ'ব, সফল হ'ব। আৰ্থিক অৱস্থা আপোনালোকৰ স্বাভাৱিক হৈ থাকিব, কিন্তু খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত দায়িত্ব আপোনালোকে ঠিকে থাকিব, পালন কৰিব পাৰিব ধুনীয়াকৈ। পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি থাকিব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰা বেছিকৈ সময় নষ্ট কৰাটো উচিত নহয়, গতিকে সাৱধান হ'ব। কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে। আজি ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক। নিজৰ অভ্যাস আৰু ৰুটিন ভালদৰে সংগঠিত কৰি ৰাখক। আপোনালোকে দৈনন্দিন যেনেকৈ কাম কৰিছে, যি ধৰণে আগবাঢ়ি গৈ আছে, সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰি ৰাখক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিব লাগে বুলি কৈছে। উৎকৃষ্ট ফল পাব। আপোনালোকৰ দিনটো যথেষ্ট সৃষ্টিশীল, যিকোনো সৃষ্টিশীল আৰু কলাত্মক কাম আপোনালোকে সম্পূৰ্ণ কৰি আপুনি সফলতা লাভ কৰিব পাৰিব। আজি আপুনি আটাইতকৈ ভাল পোৱা কামটো কৰিবলৈ পাব পাৰে বুলি কৈছে। কিছু লোকে আপোনালোকে তাত আপুনি সফল হ'ব পাৰিব বা ফলাফল ভাল পাব। নতুন পৰিকল্পনা আজিৰ দিনটো মনলৈ আহিব, কিবা এটা ভাল আইডিয়া আহিব কৰাৰ বাবে। আপুনি ছিনিয়ৰসকলৰ পৰা, ডাঙৰসকলৰ পৰা আপোনালোকে সমৰ্থনো পাব। প্ৰতিটো কামতে ভাগ্য আপোনালোকক আজিৰ দিনটোত কিছু পৰিমাণে হ'লেও লগ দিব বুলি কৈছে। মনটো প্ৰফুল্ল হৈ থাকিব। সিদ্ধান্ত লওঁতে অলপ চিন্তা কৰি আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে ৰাতিপুৱাৰ সময়খিনিত আগতীয়াকৈ আপোনালোকে ন'টিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। ওম নমঃ শিৱায় লিখি দিব কমেণ্ট বক্সত। কৰ্কট ৰাশি, আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। অতি সৃষ্টিশীল দিন আৰু প্ৰতিটো কামেই আপোনালোকে আকাংক্ষিত ফলাফল পাব। আপুনি যি কাম নিষ্ঠাৰে নকৰক কিয়, তাৰ পৰা আপুনি উৎকৃষ্ট ফল পাব। কষ্ট কৰক যিমান পাৰে। আজিৰ দিনটো অসমাপ্ত কাম সম্পূৰ্ণ হ'ব, অৰ্থাৎ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰিব পাৰিব। গুৰুত্বপূৰ্ণ আলোচনা হ'ব। আপোনালোকৰ ধাৰণা আইডিয়া অনুযায়ী কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত পৰিৱেশ সৃষ্টি হ'ব, ভাল পৰিৱেশ, আৰু প্ৰতিটো বিষয়তে সমৰ্থনো পাব। আজি বিশেষকৈ কিবা এটা ভাল অনুষ্ঠানত উপস্থিত থকাৰ সুযোগ পাব পাৰে কিছু লোকে, আৰু পকেটৰ পৰা খৰচ আপোনালোকৰ যথেষ্ট আজিৰ দিনটোত হ'ব বুলি কৈছে। গতিকে খৰচ পাতিও নিয়ন্ত্ৰণ কৰিব লাগিব, নিজৰ বাজেটৰ কথা ভাবক বুলি কৈছে। নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আপোনালোকে আঁতৰি থাকক। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে অলপ সময় অনুকূল বুলি কৈছে। আজিৰ দিনটো সময় অনুকূল। বিশেষ বন্ধু বা আত্মীয়ৰ লগত কোনো নিৰ্দিষ্ট বিষয় আলোচনা হ'ব পাৰে। পৰিয়ালৰ প্ৰয়োজনীয়তাৰ প্ৰতি আপুনি সচেতন হ'ব লাগিব। ধ্যান ৰাখক, নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক আৰু তথ্য সমৃদ্ধ আৰু ভাল সাহিত্য পঢ়াত সময় কটাওক। যদি কোনো পূৰ্বপুৰুষৰ বিষয় চলি আছে তেন্তে উত্তেজনাৰ বৃদ্ধি পাব পাৰে। ধৈৰ্য আৰু শান্তিৰে সমাধান আপোনালোকে বিচাৰি উলিয়াওক বুলি কৈছে। আৰু কৈছে যে ব্যক্তিগত ব্যস্ততাৰ বাবে বিশেষকৈ ব্যৱসায়ৰ প্ৰতি যি ধৰণৰ গুৰুত্ব দিব লাগে সেইখিনি গুৰুত্ব দিব নোৱাৰিব পাৰে, নহ'লে সমস্যা হ'ব পাৰে। গতিকে কিছু উলিয়াওক সময়, তেতিয়াৰ বাবে আপোনালোকৰ কামবোৰ সম্পৰ্কীয় বা কামৰ সম্পৰ্কীয় নতুন কামত ব্যৱস্থা গ্ৰহণ কৰিব। আপোনালোকে যি ধৰণে ল'ব লগা হৈছিল বা ল'ব পাৰে সেইখিনি নোৱাৰিব পাৰে। গতিকে অলপ ব্যৱসায়ত সময় দিয়ক বুলি কৈছে। অতিৰিক্ত কামৰ বাবে কৰ্মচাৰীসকলে, বিশেষকৈ চৰকাৰী নিয়োজিত যিসকল লোক আছে, অতিৰিক্ত সময় দিব লাগিব। আজি ঘৰখনত প্ৰেম থাকিব, মিলা প্ৰীতি ভাৱ থাকিব। বিশেষকৈ আজিৰ দিনটোত প্ৰেমৰ ক্ষেত্ৰত অলপ সাৱধান হওক। সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত কাজিয়া পেচাল হ'ব পাৰে।
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ সতৰ্কতা অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ আজিৰ দিনটোত। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। কমেণ্ট বক্সত অনুগ্ৰহ কৰি হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। সিংহ ৰাশি। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনাৰ বেছিভাগ কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় আৰু দিহা পৰামৰ্শত ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। শুভ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ পাব পাৰে কিছু লোকে। আজিৰ বন্ধু বান্ধৱ আত্মীয় স্বজনৰ সৈতে সুদাক আপোনালোকে সাক্ষাৎকাৰ হ'ব। সময় কটাক যদি আপোনালোকৰ সমস্যা চলিছে, কিবা এটা কনফিউজন লাগিছে, তেওঁলোকৰ সৈতে ভাগ বতৰা কৰক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। ধ্যান ৰাখক বিশেষ কিছুমান কথাৰ প্ৰতিও, যেনে আপোনালোকৰ কম আয় হ'ব, টকা পইচা ইনকাম কম হ'ব পাৰে, কিন্তু অধিক খৰচৰ বাবে চিন্তা হ'ব। পৰিয়ালৰ আপোনালোকৰ ৰূপায়ণত বা আপোনালোকে কিছুমান পৰিয়ালৰ কিছুমান ব্যৱস্থা কৰিব বিচাৰিছে, কিছুমান ছিষ্টেম আনিব বিচাৰিছে, ঘৰৰ কিছুমান নীতি নিয়মৰ প্ৰতি আপোনালোকে সজাগ হ'ব লাগিব বুলি কৈছে। সকলোৱে পৰামৰ্শ লৈ আগবাঢ়ক বুলি কৈছে। আৰু কৈছে যে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আপোনালোকে আশীৰ্বাদ, তেওঁলোকৰ পৰা ছাপোৰ্ট আপোনালোকে নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ গৈ আছে। ধৈৰ্য বজাই ৰাখিব লাগিব। আজি পৰিকল্পনা ৰূপায়ণত অসুবিধা হ'ব পাৰে অলপ। যুৱক যুৱতীসকলে লাভৰ বাবে ভুল পথত যোৱাৰ পৰা বিৰত থাকিব লাগে। বেছি লাভ কৰিবলৈ যদি আপোনালোকে যায়, কিছুমান যদি ভুল কৰ্ম কৰি আছে, কিন্তু এতিয়া নহ'লেও কিন্তু পাছত অসুবিধা হ'ব পাৰে। গতিকে এই দিশটোৰ প্ৰতি অলপ আপোনালোকে মাইণ্ডটো মাৰিব লাগিব, অৰ্থাৎ চিন্তা কৰিব লাগিব বুলি কৈছে। গতিকে ধ্যান ৰাখক। নিজৰ সামৰ্থ্য আৰু সম্ভাৱনাৰ ওপৰত বিশ্বাস ৰাখক। ব্যৱসায়ীসকলে বাকী থকা ধনখিনি পাবলৈ চেষ্টা কৰক। নিশ্চিতভাৱে সফল হ'ব। ব্যৱসায় সম্পৰ্কীয় কাগজ পত্ৰত চহী কৰাৰ আগতে পৰীক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সহায়ত কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। বৈবাহিক জীৱনত বিশেষকৈ মিলাপ্ৰীতি ভাৱ থাকিব, কিন্তু সৰু সৰু কথা বতৰাক লৈ টকা পেচাল হ'ব পাৰে। ঘৰখনৰ সুখ আৰু শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো প্ৰয়োজন আছে। আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ভাগৰ আৰু টোপনিৰ অভাৱৰ বাবে দুৰ্বলতা আহিব পাৰে, যাৰ অভাৱ আপোনালোকৰ কামতো পৰিব পাৰে। গতিকে সিংহ ৰাশি জাতক জাতিকাসকলে এই ক্ষেত্ৰত অলপ সজাগ হ'ব লাগিব, অলপ সাৱধানো হ'ব লাগিব বুলি কৈছে। গতিকে ধ্যান ৰাখক। এই ক্ষেত্ৰত নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। আজিৰ বিশেষকৈ সিংহ ৰাশিৰ লোকসকলে এক ব্যস্ততাৰ পূৰ্ণ দিন পাৰ কৰিব বুলি কৈছে। আজি আপোনালোকৰ মনটো ধৰ্মীয় কামতো নিয়োজিত হ'ব বা ভক্তিৰ ভাৱটো আনিবলৈ চেষ্টা কৰক। পঢ়া শুনাৰ বাবে কিছু সময় উলিয়াওক ছাত্ৰ ছাত্ৰীসকলে। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াসকলে বিশেষকৈ আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। নিশাৰ সময়খিনিত বিশেষকৈ শুভ কামত পাৰ হ'ব আৰু মনটো সুখী হ'ব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। কন্যা ৰাশি। আজিৰ কন্যা ৰাশিৰ লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু অলপ কিছুমান ক্ষেত্ৰত সাৱধানে আপোনালোকে কটাব লাগিব। পাৰস্পৰিক কথা বতৰা আৰু ব্যৱহাৰত সংযম আৰু সাৱধানতা অৱলম্বন কৰক। কথা বতৰা পাতোঁতে অলপ সাৱধান হওক। চৌপাশৰ মানুহৰ বিবাদৰ পৰা বিৰত থাকিলে আপুনি লাভৱান হ'ব। কিবা শুভ কামৰ আলোচনা হ'ব পাৰে। ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক আৰু আত্মবিশ্বাসেৰে কামবোৰ কৰক। সফল হ'বই। ৰাতিৰ সময়ত আনন্দৰ পাৰ হ'ব বুলি কৈছে। আপোনালোকৰ দিনটো আনন্দৰে পাৰ হ'ব, কিন্তু কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। এই সকলো বিষয়ে আপোনালোকে জানিব পাৰিব। সামাজিক কাম কাজত আপুনি অৰিহণা যোগাব। কিছু লোকে আপোনালোকৰ সামৰ্থ্য প্ৰমাণ কৰাৰ সুযোগ পাব। শিশুৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ কাম আজি দিনটোত সম্পূৰ্ণ কৰিব পাৰিব। ভাই ভনীৰ লগত আন্তৰিক সম্পৰ্ক বজাই ৰাখক। সম্পৰ্কবোৰ ষ্ট্ৰং কৰক বুলি কৈছে। ল'ৰা ছোৱালীৰ কাম কাজ আৰু সংগলৈও আপোনালোকে গুৰুত্ব দিব লাগিব, প্ৰয়োজন আছে। বৰ্তমান পৰিৱেশৰ বাবে অতি সাৱধান হওক। ভ্ৰমণ ক্ষতিকাৰক হ'ব পাৰে, সাৱধান হ'ব ভ্ৰমণ কৰোঁতে। ব্যৱসায়ত কিছু প্ৰত্যাহ্বানমূলক সময় আহিব। নিজকে প্ৰমাণ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হ'ব। নিয়োজিত লোকৰ বিশেষকৈ কোনো বিষয়ৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰিয়ালৰ পৰিৱেশ সুদায়ক হ'ব। অতিৰিক্ত বৈবাহিক প্ৰেমৰ পৰা আঁতৰি থাকক যিমান পাৰে, নহ'লে সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গাঁঠিৰ বিষ আৰু বায়ু বিকাৰৰ লগত জড়িত সমস্যা হ'ব পাৰে। খাদ্য আৰু দৈনন্দিন কাম কাজ আপোনালোকে সংগঠিত কৰি ৰাখক। ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। তুলা ৰাশি। আজিৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ গ্ৰহৰ পৰিবহণ লাভজনক।
অৰ্থনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত লাভজনক পৰিকল্পনা হ'ব বুলি কৈছে, যিটো তৎক্ষণাৎ কাৰ্যকৰী কৰা হ'ব পাৰে বুলি কৈছে। আজিৰ যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি সাৱধান হ'ব লাগে বুলি কৈছে, নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষকৈ চিৰিয়াছনেছ আহিব লাগিব বুলি কৈছে, আনিব লাগিব। আজি ধ্যান ৰাখক, আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব। আনৰ কি কৰিছে, কি বৈছে, খাইছে, বৈছে সেইখিনি ইণ্টাৰফেয়াৰ নকৰিব। নিজৰ কামত ফ'কাছ দিয়ক, নিজৰ কামখিনি কেনেকৈ বেটাৰ কৰিব, কেনেকৈ ভাল কৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। গতিকে ধ্যান ৰাখিব লাগিব। আৰু কৈছে যে ইয়াৰ বাবে আপোনালোকৰ প্ৰতি অপমানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, সেয়ে অলপ সাৱধান হ'ব। খৰচ বেছি হ'ব পাৰে আজিৰ দিনটোত, গতিকে অপ্ৰয়োজনীয় কামৰ পৰা, অপ্ৰয়োজনীয় খৰচৰ পৰা নিজকে বচাই ৰাখক বা আঁতৰি থাকক। ঘৰখনত বিশেষকৈ সঠিক শৃংখলাত বজাই ৰখা, শৃংখলাবদ্ধতা আপোনালোকে মেইনটেইন কৰক, নিয়ম নীতি মেইনটেইন কৰক। আলোচনাৰ সহযোগিতাৰ আপোনালোকৰ প্ৰয়োজন আছে যদি প্ৰব্লেম হৈ আছে। ব্যৱসায় সম্পৰ্কীয় বিশেষকৈ নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়। আপোনাৰ পদ্ধতি কাৰো লগত আপুনি প্লেনিং কৰিছে, ব্যৱসায় ক্ষেত্ৰত কিবা এটা কৰিব বিচাৰিছে, আপডেট কৰিব বিচাৰিছে, কিবা এটা ছিষ্টেম আনিব বিচাৰিছে, সকলো আগতে প্ৰকাশ আগতীয়াকৈ নকৰিব। আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব আন কোনোবাই আজি দিনটো লৈ যাব পাৰে, কৰ্মৰ ক্ষেত্ৰতে হওক বা ব্যৱসায় ক্ষেত্ৰতে হওক। গতিকে অলপ সাৱধান হ'ব লাগিব। কাৰ্যালয়ত বিশেষকৈ বিবাদৰ পৰা যিমান পাৰে আঁতৰি থাকক, কাৰ্য পেচালৰ পৰা যিমান পাৰে নিজকে আঁতৰাই ৰাখক। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰখনৰ পৰিৱেশ সুখদায়ক হৈ থাকিব, প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। নেতিবাচক চিন্তাই স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ নেতিবাচক চিন্তা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে এই ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলে অলপ সাৱধান হ'ব লাগিব। আজিৰ দিনটোত বিশেষকৈ তুলা ৰাশিৰ জাতক জাতিকাসকলে যিকোনো সিদ্ধান্ত লওঁতে শান্তিপূৰ্ণভাৱে ধৈৰ্য ধৰি আপোনালোকে সিদ্ধান্ত ল'লে ভাল হ'ব। কাৰ্যালয়ত বিশেষকৈ সম্পৰ্কীয় কোনো বিবাদ আজিৰ দিনটো সমাধানো কৰিব পৰা যাব, হ'ব যদিও সেইখিনি সমাধানো কৰিব পাৰিব। নতুন প্ৰজেক্টৰ ওপৰতো কিছু কাম আৰম্ভ হ'ব পাৰে। ৰিয়েল ইষ্টেটৰ ক্ষেত্ৰত বিশেষকৈ ডাঙৰ চূড়ান্ত হ'ব পাৰে কিছু লোকৰ। ওচৰৰ মানুহে কিছু অশান্তি সৃষ্টি কৰিবলৈ বাবে চেষ্টা কৰিব পাৰে। এই সকলোবোৰৰ পৰা আঁতৰি থাকিবলৈ লাগিব আৰু নিজৰ কামত মনোযোগ দিয়ক বুলি কৈছে, মনোনিৱেশ কৰিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। আপোনালোকে যদি প্ৰতিদিনে আপোনালোকে আগতীয়াকৈ ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থাকিব বিচাৰে, চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি, আজি আৰ্থিকভাৱে আপুনি অলপ হ'লেও ষ্ট্ৰং হ'ব বুলি কৈছে। ভাগ্য আপোনালোকৰ পক্ষত থাকিব। গোটেই দিনটো লাভৰ সুযোগ পাব, হেৰাই যাব নিদিব। নিজৰ কৰ্মৰ ক্ষেত্ৰত এটেনশ্যন দিয়ক, গুৰুত্ব প্ৰদান কৰক। গতিকে চেষ্টা কৰি থাকিলে আপুনি সফলতা পাবই আজিৰ দিনটোত। আপুনি পৰিয়ালত সুখ আৰু শান্তি স্থিৰতাৰ সুবিধা পাব আৰু আপোনালোকৰ মনটো অতি সুখী হ'ব। কিছুমান সমস্যা সমাধান কৰিব পাৰিব, চেষ্টা কৰক, নিশ্চয়কৈ সফল হ'ব। যদি আপুনি বিশেষকৈ আপোনালোকৰ চাকৰি বা ব্যৱসায় কিছু নতুনত্ব আনিব বিচাৰে, তেন্তে আপুনি লাভৱানো হ'ব বুলি কৈছে। আপোনালোকৰ কৰ্মত নতুন জীৱন আহিব বুলি কৈছে। আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এটা সুখদায়ক দিন বুলি কৈছে। বিভিন্ন ধৰণৰ কাম কাজত আপোনালোকে ছাকচেছ হ'ব। ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ তেওঁলোকৰ ভৱিষ্যত খণ্ডত নতুন সম্ভাৱনা লাভ কৰিব বুলি কৈছে। কেৱল উপযুক্ত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। এজন শুভাকাংক্ষীৰ সহায়ত আপুনি এটা সিদ্ধান্ত ল'ব পাৰিব। সফল হ'বলৈ হ'লে কামৰ প্ৰতি স্বাৰ্থপৰ হোৱাটো কিছুমান ক্ষেত্ৰত প্ৰয়োজন আছে। সকলোকে সুখী কৰি ৰাখিবলৈ কামত মনোনিৱেশ কৰিব নোৱাৰিব। সকলোকে যদি হেপী কৰিবলৈ যায় তেনেহ'লে আপুনি নিজৰ কামতে পিছ পৰি যাব। গতিকে ধ্যান ৰাখিব লাগিব। দেখুৱাই দিয়াৰ প্ৰৱণতাই আপোনালোকৰ বাবে ক্ষতিৰ সৃষ্টি কৰিব পাৰে কিছুমান ক্ষেত্ৰত। গতিকে অলপ সাৱধান হ'ব লাগিব। নিৰ্ধাৰিত ব্যৱসায় সম্পৰ্কীয় কাম সময়মতে সম্পূৰ্ণ হ'ব। বীমা আৰু কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত সফল হ'ব। চৰকাৰী ভ্ৰমণ হ'ব পাৰে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে বিপদত পৰিব পাৰে। গতিকে অলপ সাৱধান হ'ব। স্বামী স্ত্ৰীৰ মাজত মধুৰতা থাকিব। আজি ঘৰৰ মানুহখিনিৰ পৰা আপোনালোকে উপযুক্ত সমৰ্থন পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক মানসিক চাপ আৰু উদ্বেগে বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। আত্মচিন্তা আৰু নিসংগতাত কিছু সময় কটাওক। নিজে অলপ অকলশৰে থাকিবলৈ বাবে চেষ্টা কৰক। তেতিয়া ভাবিব কি ধৰণে আগবাঢ়িব, ভুল গতিখিনি আপোনালোকে দেখা পাব। গতিকে সেই কৈছে যে অলপ আত্মচিন্তা নিসংগতাত কিছু সময় কটালে এটা ৰাস্তা মুকলি হ'ব বুলি কৈছে, এটা পথ পাব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজিৰ কিছু লোকৰ ঘৰত আলহীৰ গতিবিধিৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব। অলৰেডি কিছু লোকৰ চলি আছে। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ পৰা চলি থকা যিকোনো চিন্তাও আপোনালোকৰ সমাধান হ'ব। ছাত্ৰ ছাত্ৰীৰ যিকোনো বিভাগীয় বা চাকৰি সম্পৰ্কীয় পৰীক্ষাত সফলতা লাভ কৰাৰ উচিত সম্ভাৱনা আছে বা ট্ৰাই কৰি থকা সকলেও চেষ্টা কৰক। ধ্যান ৰাখক, অচিনাকি মানুহৰ লগত তৰ্কত লিপ্ত
হ'লে সমস্যাৰ বৃদ্ধি পাব পাৰে ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ উত্তাল পৰিস্থিতি আৰু অৰ্থনৈতিক আপোনালোকৰ কিছু সমস্যা আহিব পাৰে আৰু সমস্যা আহিলেও পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ খৰচ কমাব বুলি কৈছে আৰু এই সময়ত আপোনালোকে ছাপোৰ্টো পাব এই সময়ত কোনো ধৰণৰ ঋণ ল'বলৈ চেষ্টা নকৰিব কিন্তু ধ্যান ৰাখক ব্যৱসায়ত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক এই সময়ত লোৱাৰ সিদ্ধান্ত আজিৰ দিনটোত লোৱাৰ সিদ্ধান্তই আৰম্ভণিৰ প্ৰতি বিশেষকৈ সমস্যা আৰু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে যিকোনো সিদ্ধান্ত লওঁতে তাৰ সকলো দিশ আপোনালোকে চাই চিতি লওক বুলি কৈছে যাৰ বাবে আশা কৰা ধৰণৰ লাভৰ সম্ভৱ নহ'ব পাৰে গতিকে অলপ সাৱধান হ'ব নিয়োজিত লোকৰ কৰ্মশৈলী উন্নত হ'ব জীৱনসংগীৰ লগত সঠিক সম্প্ৰীতি বজাই ৰাখক যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক আৰু সংবাদ মাধ্যমত সময় নষ্ট নকৰিব বিশেষকৈ ধ্যান ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানে গাড়ী চলাব লাগিব কাৰণ দুৰ্ঘটনা বা আঘাতৰ সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত অলপ সাৱধান হ'ব আপোনালোকৰ বিশেষকৈ ধনুৰাশি জাতক জাতিকাসকলৰ উপকৃত হ'ব আজিৰ দিনটোত আজি আপোনালোকৰ বিশেষ কিছুমান ক্ষেত্ৰত সফলতাৰে ভৰা দিন হ'ব কিছু ক্ষেত্ৰত আৰু প্ৰতিটো বিষয়তে সাৱধান আৰু সজাগ হওক এক্টিভ হৈ থাকক ব্যৱসায়ত অলপ ৰিস্ক ল'লে আপুনি লাভৱান হ'ব অলপ সাৱধান হ'ব লাগিব দৈনন্দিন কামৰ বাহিৰে কিছু নতুন কাম কৰিব লাগিব আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ বাবে কিছু টকাৰ ব্যৱস্থা কৰিবলগীয়া হ'ব পাৰে সেয়া স্বাস্থ্য সম্পৰ্কীয় হওক বা তেওঁলোকে কিবা এটা কামত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতে হওক আজি এটা নতুন সুযোগ আপোনালোকৰ চাৰিওফালে বিশেষকৈ আপোনালোকে দেখা দিব কিন্তু সেইখিনি আপোনালোকৰ হাতৰ পৰা যাব নিদিব চিনি পোৱাটো আপোনালোকৰ হাতত গতিকে অপৰচুনিটি সুযোগ সুবিধা আপুনি কি ধৰণে একচেপ্ট কৰে আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আজিৰ দিনটোত শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি আপোনালোকে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব মকৰ ৰাশি আজিৰ মকৰ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ লাভজনক দিন বুলি কৈছে যৌথভাৱে কৰা কামত আপোনালোকৰ ভাগ্য পাব অৰ্থাৎ সকলোৰে লগত যদি কিবা এটা টিম হিচাপত কাম কৰে সেইখিনি ক্ষেত্ৰত সফল হ'ব ব্যৱসায়ত আপুনি বহুত পৰিমাণে লাভ হ'ব বুলি কৈছে বহুত লাভ পাব আজি আপুনি দৈনন্দিন ঘৰুৱা কাম কাজ সম্পূৰ্ণ কৰাৰ এক সোণালী সুযোগ বুলি কৈছে আজি আপুনি আপোনালোকৰ ল'ৰা ছোৱালীক লৈ এটা ডাঙৰ সিদ্ধান্ত ল'ব লগা হ'ব পাৰে সৎ হওক আৰু নিৰ্ধাৰিত নিয়ম মানি চলক নহ'লে কিবা এটা ভুল হ'ব পাৰে একেলগে বহু ধৰণৰ কাম হাতত থাকিলে বা ল'লে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে যিকোনো কাম কৰোঁতে এটা এটাকৈ পৰিপাটিকৈ আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব আৰু কৈছে যে এইটো এটা অৰ্থাৎ আজিৰ দিনটো এটা কঠিন পৰীক্ষাৰো সময় কিন্তু আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰা নিজৰ লক্ষ্যত উপনীত হোৱাটো সফল হ'ব পৰিৱৰ্তিত পৰিৱেশৰ বাবে আপুনি যি নীতি নিৰ্ধাৰণ কৰিছে সেয়া লাভজনক বুলি প্ৰমাণিত হ'ব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ সদায় আপোনালোকৰ লগত থাকিব পৰিকল্পনাৰ বিশেষকৈ তৎক্ষণাত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰা দেখা পোৱা যাব কাৰণ বেছি চিন্তা কৰিলে সুযোগ হেৰুৱাৰ সম্ভাৱনা আছে ইয়াৰ উপৰি কৈছে যে বাহিৰৰ মানুহৰ হস্তক্ষেপে আপোনালোকৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে সাৱধান হ'ব আজিৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰি থাকিব ব্যৱসায়িক বিষয়ত কিছু সমস্যা আহিব পাৰে কিছু ভুল বুজাবুজিৰ বাবে এটা ডাঙৰ অৰ্ডাৰ হেৰুৱাই যাব পাৰে সঠিক শৃংখলা বজাই ৰাখিবলৈ আভ্যন্তৰীণ পৰিস্থিতিটো কিছু পৰিৱৰ্তন আনিব লাগিব চাকৰি বা কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বোজা থাকিব বৈবাহিক জীৱনত কিছু মত বিৰোধ হ'ব পাৰে কিন্তু পৰিস্থিতিবোৰ আপোনালোকে চম্ভালিব লাগিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাগ্যৱান হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত অনিয়মিতভাৱে দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু ইয়াৰ ফলত কৈছে যে আপোনালোকৰ কৰ্মদক্ষতাটো প্ৰভাৱ পৰিব পাৰে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে আপোনালোকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যদি ঘৰৰ সম্পত্তি ক্ৰয় বিক্ৰয়ৰ সন্দৰ্ভত কিছু লোকৰ পৰিকল্পনা কৰা হৈছে তেতিয়া আজি সেই পৰিকল্পনাখিনি কৰাৰ সময় বুলি কৈছে কিছুদিনৰ পৰা আহি থকা বাধাবোৰ আজিৰ দিনটোত কিছু পৰিমাণে হ'লেও কমি যাব আজি কৈছে যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ মতে উপযুক্ত ফলাফল পাবলৈ কৈছে কষ্ট কৰক ধ্যান ৰাখক ল'ৰা ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ হওক অত্যধিক নিষেধাজ্ঞাই তেওঁলোকৰ মনোবল দুৰ্বল কৰি তুলিব পাৰে খৰখেদা আৰু অসাৱধানতাৰ বাবে বিশেষকৈ আপোনালোকৰ অসাৱধানতাৰ বাবে আপোনালোকৰ কামত কিছু কথা ভুল হ'ব পাৰে মিষ্টেক হ'ব পাৰে ধৈৰ্য আৰু শান্তি বজাই ৰাখক শান্তি পাবলৈ আধ্যাত্মিকতাৰ সহায় লওক ভক্তিৰ ভাৱ সহায় লওক ভগৱানৰ প্ৰতি আস্থা বিশ্বাস ৰাখক নিশ্চয়কৈ সফল হ'ব মানসিক শান্তি লাভ কৰিব বিশেষকৈ ব্যৱসায়িক কাম কাজত সৰ্বোচ্চ মনোযোগৰ প্ৰয়োজন আছে কৰ্মচাৰীৰ মাজত চলি থকা পাৰ্থক্য আপোনালোকৰ ব্যৱসায়িক কাৰ্যকলাপত আজিৰ দিনটোত প্ৰভাৱ পেলাব কিছু লোকৰ মিডিয়া বা ফোন যোগে ডাঙৰ অৰ্ডাৰ পাব পাৰে গতিকে চেষ্টা কৰিব লাগিব চাকৰি সলনিৰ লগত জড়িত কিছু তথ্য পাব পাৰে কিছু লোকে বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কক লৈ গুৰুত্ব আৰু দিব লাগিব চিৰিয়াছনেছ হ'ব লাগিব কিছুমান ক্ষেত্ৰত আৰু সৎ হ'ব লাগে স্বাস্থ্য ভাল হ'ব
মাত্ৰ ৰক্তচাপ আৰু ডায়েবেটিছৰ সৈতে জড়িত নিয়মীয়াকৈ পৰীক্ষা কৰিব লাগে যিসকলৰ প্ৰব্লেম চলি আছে নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি কুম্ভ ৰাশিৰ লোকসকলে সফলতা লাভ কৰিব স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক কামত মনোনিৱেশ কৰক খোৱা বোৱাত অলপ অসাৱধান নহ'ব ব্যৱসায়িক ক্ষেত্ৰত কিছু দিনটো আপোনালোকৰ ভালেই গৈছে প্ৰথমতে কৈছিলোঁ অত্যন্ত শুভ হ'বলৈ গৈছে যিকোনো ভুল বিশেষকৈ খৰখেদাকৈ হ'ব পাৰে গতিকে সকলো কাম চিন্তা কৰি কৰক খালি আজিৰ দিনটোত ধ্যান ৰাখক আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব আপুনি ছাকচেছ হ'ব আপুনি আকাংক্ষিত সুবিধাও লাভ কৰিব কিন্তু কামৰ ক্ষেত্ৰতে হওক যিকোনো কাম কৰোঁতে হওক চিৰিয়াছনেছ আপোনালোকৰ কথাখিনি বা কামখিনি আগুৱাই নিওঁতে সাৱধান হ'ব লাগিব সিদ্ধান্ত লওঁতে অলপ চিৰিয়াছ হ'ব লাগিব বুলি কৈছে অলপ সাৱধানে সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং শুভ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি আজিৰ মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে উপকাৰী দিন ব্যৱসায়ত ৰিস্ক লোৱাৰ ফলাফল আজি দিনটো লাভজনক হ'ব পাৰে কিছু লোকৰ ধৈৰ্যৰে সমস্যা সমাধান কৰক আৰু অন্যথা খৰখেদাকৈ ভুল সিদ্ধান্ত হ'ব পাৰে আৰু ধৈৰ্যৰে আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব লাগিব আপোনালোকৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰি আপুনি সকলো পাব পাৰে টেলেণ্ট লাগিব বুদ্ধিমত্তা লাগিব যিবোৰ আপোনালোকৰ এতিয়ালৈকে অভাৱ আছিল সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব দুৰ্দশাগ্ৰস্ত ব্যক্তিক সহায় কৰিলে আপুনি শুভ ফল পাব বুলি কৈছে আৰ্তজনক সহায় কৰক কোনো দুখীয়া নিচলা মানুহক আপোনালোকে কিবা এটা বস্তু দান দিয়ক খাদ্য হওক বা কাপোৰ কানি হওক কিবা এটা আপোনালোকে হেল্প কৰক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজি আপুনি কিছুমান গুৰুত্বপূৰ্ণ অভিজ্ঞ ব্যক্তিৰ সংগত পাৰিলে কিছু সময় কথা আপোনালোকে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব তেওঁলোকৰ পৰা দুটা কথা জানিব পাৰিব শিকিব পাৰিব আৰু কৈছে যে ইয়াৰ সমান্তৰালকৈ বিশেষকৈ আপোনালোকৰ সন্মানো আপোনালোকৰ বাঢ়িব আৰু নতুন কৃতিত্ব অৰ্জনো পথ প্ৰশস্ত হ'ব বুলি কৈছে এই সময়ত আপোনালোকৰ বিৰোধীসকলে আপোনালোকৰ ব্যক্তিত্বৰ আগত বিশেষকৈ আত্মসমৰ্পণ কৰিব সাৱধান হ'ব নিজকে ষ্ট্ৰং কৰি ৰাখিব সদায় অতিৰিক্ত খৰচৰ বাবে কিন্তু আজিৰ দিনটোত কিছু চিন্তিত হ'ব পাৰে খৰচবোৰ বৰ্ধিতভাৱে বাঢ়িব পাৰে খৰচ পাতি বাঢ়িব পাৰে ঘনিষ্ঠ ব্যক্তিৰ লগত কিবা এটা অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে কাজিয়া পেচালে হওক বা অন্যান্য কিছুমান সমস্যা আহিব পাৰে যাৰ বাবে মনত কিছু বিচলিত হৈ থাকিব মনটো আপোনালোকৰ চিন্তা নকৰিব সময়ৰ লগে লগে সকলোবোৰ আপোনালোকৰ ঠিক হৈ যাব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আপুনি ব্যৱসায়ত কৰাৰ পৰিৱৰ্তন আপোনালোকৰ যি নীতি বা আপোনালোকে যিটো আপোনালোকে ছিষ্টেম লৈছে সেইখিনি ক্ষেত্ৰত সোনকালে কাৰ্যকৰী কৰক বুলি কৈছে এই পৰিৱৰ্তনে আপোনালোকৰ বাবে শুভ সুযোগো প্ৰদান কৰিব অফিচত বা কৰ্মক্ষেত্ৰত আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কামৰ বোজা থাকিব পাৰে যাৰ বাবে অতিৰিক্ত সময়ো দিব লাগিব পাৰে স্বামী স্ত্ৰীৰ মাজত চলি থকা সমস্যাবোৰ সমাধান হ'ব আৰু ঘৰৰ পৰিৱেশ সুদায়ক হৈ পৰিব প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কঁকাল আৰু ভৰি বিষৰ দৰে কিছু লোকৰ সমস্যা বাঢ়িব পাৰে এচিডিটিৰ সমস্যাও আপোনালোকৰ আমনি কৰিব পাৰে খাদ্য আৰু ঔষধৰ বিশেষ আপোনালোকে যত্ন লওক আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব ওম নমঃ শিৱায়